ফাইনেলি আজি মই যাম ডুমডুমা পাৰ্কত। ডক্টৰ ভূপেন হাজৰিকা উদ্যান ডুমডুমা, যোনটো নতুনকৈ অ'পেনিং হৈছে। আজি কিমান দিনৰ পৰা যাম বুলি যাবই নোৱাৰিছোঁ। তো ওলাই গৈছোঁ মই, মা, বা, জেঠাই, আব্দুল আৰু মোৰ ভাগিনটো। আৰু ই নগ'লেতো ক'তো যোৱাই নহ'ব। আমি য'ত যাম তো ই যাবই মানে ভাগিনটোৰ লগত। তো গৈ আছোঁ চবে মিলি। আৰু আজি কিমান দিনৰ পৰা যাম ভাবি আছোঁ, যোৱাই নহৈছে। মানে সময়টো নিমিলিছিল। তো আজি ছানডেও আছে আৰু ডিউটিও ছুটি আছিলে মোৰ। তো চবক লৈ কিনে একেবাৰে ওলাইছোঁ যাবলৈ। আৰু এইটো ভূপেন হাজৰিকাৰ ইমান ডাঙৰ বনাই থৈছে। তাতে আমি গৈছোঁ আৰু ইয়াত সন্মান দিব লাগে, চেণ্ডেল পিন্ধি যাব নালাগে। তো সৰু বাচ্ছা আৰু কি বুজি পায়, তেওঁলোকে গুচি গৈছে বাৰু, একো নহয়। তা আমি যিমান ডাঙৰ মানুহ চবে চেণ্ডেল খুলি কিনেই গৈছোঁ। আৰু এইফালে জেঠাইদি ফটো চটো মাৰিছে। মা আছিলে ছাইডত, ভাগিনটোক লৈ মই ছাইডত গুচি গ'লোঁ। এই ব্যক্তি কিবা কিবি খেলিব ক'লে, তাক খেলাই দিছোঁ অলপ। বহুত ডাঙৰ এৰিয়াত মানে পাৰ্কটো আছে। মানে অলপ জেগাত খেলনা আছে, মানে সৰু বাচ্ছাৰ কিবা কিবি খেলিব, জিমৰ বস্তু দিয়া আছে এইফালে। আৰু এই চুইমিং পুলো আছে, তাতো যাম মই চুইমিং পুলৰ ওচৰত। আৰু ডাষ্টবিনবোৰ ইমান ধুনীয়া ধুনীয়া। ইয়াত মানে বাচ্ছা চবে দূৰৰ পৰা চাই আহে, কিবা খেলনা বস্তু ওচৰত আহি চাই ডাষ্টবিন। আৰু ৱালবোৰো ইমান ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখিছে। আৰু ইয়াত বহা ছিটো আছে। আৰু বেছিভাগ যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে গৈছে আজি, তাত চাইছোঁ মই। ছানডে বুলি স্কুল কলেজ ছুটি আছে। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে পূৰা চান্স পাই গৈছে, পূৰা ফুৰি আছে। ফুৰক, চবৰে ফুৰা দিন আজি। যি অলপ বেছিয়ে ভিৰ ছানডে বুলি, চবৰ ছুটি আছে, গাৰ্জেনো আহিছে, সৰু বাচ্ছাও আহিছে। আৰু এইটো একচুৱেলি এইটো ৰাতি হ'লে বেছি ভাল লাগিব, মানে লাইট চাইট জ্বলিব। আৰু এইফালে ব্লগ বহুত শ্বুট কৰি আছিলে, মানে ব্লগ শ্বুট কৰি আছিলে, কোনোবাই ৰীল বনাই আছিলে। আৰু আজি মোৰ লগৰটোও মানে ব্লগ শ্বুট কৰিছে। ই ব্লগ শ্বুট কৰি আছে। অকল ব্লগ শ্বুট কৰি আছে, এৰি নকৰে। মই কৈ দিওঁ এৰি দিবলৈ, সি নেৰে ফেচবুকত। আৰু ইয়াত সি ভাবিছে কি ছোৱালীজনী, তাই ব্লগ শ্বুট কৰিছে, তাৰপিছত গুচি গৈছে। ফুৰাৰ পাছত যেতিয়া অলপ পানী পিয়াচিয়া লাগিছে, দোকান গ'লোঁ, পানী চানী লৈ লৈছোঁ, চিপছ চবৰ কাৰণে। আৰু মই এটা ঠাণ্ডা খাই লৈছোঁ। আৰু গৰম লাগিছে পূৰা ফুৰি কিনে। আৰু ডুমডুমাত আজি বহুত গৰম লাগিছে, ৰ'দো দিছিলে এইটো টাইমত। আৰু এই পাৰ্কত মানে আমি আহিলোঁ বহুত সোনকালে। অলপ গধূলি টাইমত বেছি ভাল লাগে জেগাটোত। আৰু গধূলি আহিলোঁ, আকৌ যাব লাগিব যে আমাক। এনেই যাওঁতে গধূলিয়ে হ'লে বাৰু আমাৰ। এইফালে ডাঙৰ মানুহ খেলি আছিলে, তো ময়ো চান্সত অলপ খেলিম বুলি ভাবি আছোঁ। খেলিম মানে ঝুলা চোলাত উঠিবলৈ। মানে বোকাও আছিলে বহুত। আৰু এইফালে মাহঁতে ফটো শ্বুট কৰি আছিলে, ময়ো গুচি গ'লোঁ। জেঠাই কিবা পজ দি আছিলে, ভাবিলে ফটো শ্বুট কৰিছোঁ, লেকিন ভিডিঅ' হৈ আছিলে, এতিয়াও গম পোৱা নাছিলে। তো জেগাটো মই কাটি দিলোঁ অলপ। ভালেই লাগিলে গৈ কিনে। আৰু ইয়াৰ মাজতে মই এই পাৰ্কত ফুৰি থকাতে ফোন আহিছিলে। মোৰ লগৰ এটাই ফোন কৰিছিলে, পুৰণা বজাৰৰ পৰা লাটুকা হেঁতি আহিব আমাৰ ঘৰত, মানে মোৰ ভিডিঅ' চাই ভাল পায় বুলি আহিব বুলি। লেকিন মই পাৰ্কত আছিলোঁ বুলি তেওঁ আহি কিনেও ঘূৰি গ'লে, মোক লগ নাপালে। তো তেওঁ যদি মোৰ ভিডিঅ'টো চাইছে, মই তেওঁক চৰি কৈ আছে যে মই আপোনাক লগ কৰিব নোৱাৰিলোঁ। আৰু ময়ো গম পোৱা নাছিলোঁ, আগত গম পালে মই নাহিলোঁহেঁতেন। কালিৰ পৰা মোৰ মৰ্ণিং শ্বিফ্ট আছে, ছেকেণ্ড টাইম মই ফ্ৰী আছোঁ। তো এইটো সপ্তাহ আহিলে মোক লগ পাব ঘৰতে। আৰু সৰু বাচ্ছা চব যি উৎপাত কৰিছে, ওচৰত পানীৰ টেপ আছে, টেপ লৈ খেলিব আহে। আৰু এই বাচ্ছাটো একদম ওচৰত গুচি গৈছিলে, মই দৌৰি কিনে গ'লোঁ তাক ধৰিবলৈ, নহ'লে পৰি গ'লহেঁতেন পানীত, বোকা হৈ গ'লহেঁতেন। আৰু এটা বস্তু দেখাম, যোনটো মানে সৰু বাচ্ছা কৰিব নালাগে। একচুৱেলি গাৰ্জেনৰ দোষ এইবোৰ। এইটো পুতলাটোৰ ওপৰত বহিব নালাগিছিলে তেওঁলোকক। বহি গ'লে সৰু বাচ্ছাৰ কি ক'ম, লেকিন গাৰ্জেনৰ দোষ এইটো। ওপৰত বহাব নালাগে তাক। আৰু মানে ভিউটো বহুত মজা আছে। কি জেগা আছিলে, পূৰা জাবৰা আছিলে ইয়াত। তো জাবৰ ওপৰত পেলোৱা জেগাই আছিলে এইটো, কি ধুনীয়া বনাই দিলে। তো আমি পাৰ্ক চাৰ্ক ফুৰি কিনে এতিয়া যাম আমাৰ বায়ৰ, মানে ভিনিৰ বাই থাকে ইয়াত, সিহঁতৰ ঘৰত সোমাই কিনে তাৰপৰা আমি ঘৰ গুচি যাম। সেই নদী কিনাৰ যাম, সেইফালে ঘৰটো আছে। এইফালে যাম এতিয়া। গৈ কিনে পালোঁ, বহুত দেৰি বহিলোঁ, মোৰ মোবাইলো চাৰ্জ নাছিলে, চাৰ্জো দিলোঁ অলপ। তো চাহ তাহ খাই কিনে আমি ওলাই আহিম। আৰু আহোঁতে পূৰা গধূলি, মানে ৰাতিয়ে হৈ গ'ল, মানে 7:30মান বাজি গ'ল। তেতিয়া আমি ঘৰৰ পৰা ওলাই টমটমত বহি কিনে ঘৰ আহি যাম।